আজি আমি উপস্থিত হৈছোঁহি যোৰহাট জিলাৰ প্ৰায় 14 কিলোমিটাৰ পূৰ্বে মইনাপৰীয়া নামঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ধৰ্মৰ প্ৰচাৰৰ কাৰণে অসমৰ চুকে কোণে প্ৰচাৰ কৰা নামঘৰৰ ভিতৰত মইনাপৰীয়া নামঘৰ অন্যতম। প্ৰায় 300 বছৰ পূৰ্বে নামঘৰৰ মূল কাৰণ হৈছে নৃসিংহ মূৰ্তি স্থাপন কৰা আৰু ভাওনা প্ৰদৰ্শন কৰা। ইয়াত ভগৱান বিষ্ণুৰ চতুৰ্থ অৱতাৰ আবিৰ্ভাৱ হয়। হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ আছিল। প্ৰহ্লাদ নৃসিংহ গোসাঁইৰ বহুত ভক্ত আছিলে। সেই কথা জানিব পাই হিৰণ্যকশিপুৰে প্ৰহ্লাদক অত্যাচাৰ কৰিছিল। এদিন বিষ্ণু ভগৱানে নৰসিংহ অৱতাৰ লৈ হিৰণ্যকশিপুৰক বধ কৰিছিলে। দূৰ-দূৰণিৰ পৰা ভক্তৰ সমাগম ঘটে। ইয়াত চাকি বন্তি জ্বলালে সকলোৰে মনৰ কামনা পূৰ্ণ হয়। ইয়াত জীৱন্ত নৃসিংহ দেৱতা আছে। সেইকাৰণে ভিতৰৰ পৰা আমি ফটো তুলিব নোৱাৰিলোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বাহিৰৰ পৰা যিখিনি সম্ভৱ হয় সেইখিনিয়ে তুলি আনিছোঁ। ইয়াত অতিথি আপ্যায়নৰ ব্যৱস্থা খুব সুন্দৰ, খুব ব্যৱহাৰ পাতি ভাল। সেয়েহে ইমান সুন্দৰ লাগিছে। ঘটিত পানী দিছে। ইফালে চাহো গ্ৰহণ কৰিছোঁ গুৰৰ সৈতে। মনটো একদম ভাল লাগি গৈছে। ঘৰত যিমানে আচলতে খোৱা নহওক কিয়, কিন্তু অতিথি আপ্যায়ন ইমান সুন্দৰ, খায়েই ভাল লাগিছে। আৰু বিশেষকৈ আমাৰ কণমানিটোৱেও গৰম পানী খাই লৈছে। সিও বহুত ভাল পাইছে। আমাৰ আচলতে সকলোৰে মনটো বহুত পবিত্ৰ হৈ যায় যেতিয়া মইনাপৰীয়া নামঘৰ দৰ্শন কৰা হয়। মানুহখিনি ইমান মৰমীয়াল আৰু সহজ সৰল প্ৰকৃতিৰ স্বভাৱৰ আছিল। চাহ খোৱাৰ পাছত তামোল পাণৰো ব্যৱস্থা আছিল। মোৰ দেখিয়েই ইমান ভাল লাগিছে। আপ্যায়ন ইমান আচলতে সুন্দৰ, মন ভৰি গ'ল। এতিয়া আহকচোন আমি অলপ নৃসিংহ প্ৰভুৰ কথা জানি লওঁ। শ্ৰী শ্ৰী লোকনাথ গোস্বামী দেৱৰ সপোনত আবিৰ্ভাৱ হৈছিলে নৃসিংহ প্ৰভু আৰু তেখেতে সপোনত কৈছিলে তেখেতৰ মইনাপৰীয়া নামঘৰত থকা ইচ্ছা প্ৰকাশ কৰিলে। সেয়েহে বাস্তৱ ৰূপে ৰাইজে মইনাপৰীয়া নামঘৰ স্থাপন কৰিলে। মোৰ যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু আমি যিহেতু আঘোণ মাহত গৈছিলোঁ, ভাদ মাহত বহুত ভক্তৰ সমাগম ঘটে। ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাব।